এডুকেশ্যন টিকে আছাম চেনেল সকলোকে স্বাগতম জনাইছোঁ। আৰু বন্ধুসকল, যিহেতু আমাৰ পঞ্চায়ত ইলেকশ্যন আহি আছে, গতিকে ইয়াৰ আগত মই ছেকেণ্ড পুলিং আৰু থাৰ্ড পুলিং অফিচাৰৰ মই ভিডিঅ' বনাইছোঁ, কি দায়িত্ব থাকে এতিয়া প্ৰিজাইডিং অফিচাৰৰ কি দায়িত্ব। প্ৰথম কথা, এতিয়া ভোট গ্ৰহণকাৰী দলৰ মুৰব্বী হিচাপে ভোট কেন্দ্ৰটোৰ সম্পূৰ্ণ দায়িত্বত থাকিব প্ৰিজাইডিং অফিচাৰ, আৰু তেওঁ গোটেইখিনি দায়িত্ব ল'ব। কিন্তু তেওঁক সহায় কৰিব লাগিব, পুলিং এছিষ্টেণ্টসকলে আমাৰ সহায় কৰিব লাগিব পুলিং অফিচাৰখিনিয়ে। তেওঁ দলৰ পুলিং বিষয়া, উপস্থিত পুলিং এজেণ্টসকলৰ কাম কাজ পৰ্যবেক্ষণ কৰিব, নিয়ন্ত্ৰণ কৰিব। তদুপৰি ভোট গ্ৰহণৰ শেষ হোৱাৰ পাছত বেলট বাকচ আৰু বিভিন্ন পৰিণয়ত অপৰিণয়ত প্ৰপত্ৰ প্ৰতিবেদন আদি উপায়ুক্ত বা মহকুমাধিপতিৰ ওচৰত জমা দিয়াৰ বাবে দায়বদ্ধ থাকিব। এতিয়া প্ৰিজাইডিং অফিচাৰৰ যিখিনি দায়িত্ব তেওঁলোকৰ মই বিশেষ ক'ব নাযাওঁ, কাৰণ তেওঁলোকক যিহেতু ট্ৰেইনিং দিব বিভিন্ন ধৰণৰ, তেওঁলোকক তাতে কৈ দিব। এতিয়া ফাৰ্ষ্ট পুলিং বিষয়াজনৰ কামটো কৈ দিছোঁ যে ভোটাৰ তালিকাৰ চিহ্নত যিটো মাৰ্ক কপি থাকে, সেই মাৰ্ক কপিটো হাতত থাকিব লাগিব। লগতে ভোটগ্ৰহণ কেন্দ্ৰৰ প্ৰৱেশদ্বাৰৰ ওচৰত বহাৰ ব্যৱস্থা কৰিব। ভোটদাতাসকলে প্ৰাৰ্থীসকলৰ পৰা পোৱা এখন বেচৰকাৰী নাম, ক্ৰমিক নম্বৰ আদি থকা পত্ৰী এখন শ্লিপ লৈ আহে। শ্লিপ এখন দিব যিসকলে ভোট দিব, আৰু এনে পত্ৰী শুদ্ধ বগা কাগজত হোৱা উচিত, আৰু তাত কোনো প্ৰাৰ্থী বা দলৰ নাম, প্ৰতীক চিহ্ন আদি থাকিব নোৱাৰিব। লগতে এনে পত্ৰী আনিলে বা নানিলেও তেখেতে ভোটাৰ তালিকাত নাম, ঠিকনা আদি মিলাই তাত ভোটদাতাজনৰ নামটো বাছি উলিয়াব। তাৰ পাছত পুলিং এজেণ্ট আৰু অন্য পুলিং বিষয়াসকলৰ কাণত পৰাকৈ ভোটদাতাৰ নাম, যাতে ছেকেণ্ড পুলিং বা থাৰ্ড পুলিঙেও যাতে শুনা পায় ভোটদাতাৰ নাম, ভোটদাতাৰ নামৰ যিটো ক্ৰমিক নম্বৰ থাকে সেইটো, লগতে পৃষ্ঠা নম্বৰ, এইবিলাক মাতি শুনাব। যদি ভোটদাতাৰ পৰিচয় সম্পৰ্কে কোনো প্ৰত্যাহ্বান নহয়, তেতিয়া ভোটদাতাক দ্বিতীয় পুলিং বিষয়াৰ ওচৰলৈ পঠাব আৰু উক্ত ভোটদাতাৰ নামৰ তলত আঁচ টানিব। মহিলা ভোটদাতা হ'লে অতিৰিক্তভাৱে নামৰ বাওঁকাষে টিক চিহ্ন দিব। প্ৰতিজন ভোটদাতাৰ ক্ষেত্ৰত একে প্ৰক্ৰিয়াৰ পুনৰাবৃত্তি কৰিব। প্ৰিজাইডিং বিষয়াগৰাকী অসুস্থতা বা আন কিবা কামত যদি দায়িত্ব পালন কৰিব লগা হয়, তেনেহ'লে প্ৰথম পুলিং বিষয়াই তেওঁৰ দায়িত্বখিনি গ্ৰহণ কৰিব লাগিব। লগতে ভোটগ্ৰহণ কৰ্তব্যৰ সমগ্ৰ প্ৰক্ৰিয়াটোত তেওঁ প্ৰিজাইডিং বিষয়াক সক্ৰিয়ভাৱে সহযোগ কৰিব। এতিয়া যদি প্ৰিজাইডিং অফিচাৰৰ কিবা প্ৰব্লেম হৈ যায়, তেনেহ'লে ফাৰ্ষ্ট পুলিং তেখেতেই ফাৰ্ষ্ট পুলিং অফিচাৰজনে তেওঁৰ দায়িত্বটো ল'ব লাগিব। একচুৱেলি আমাৰ যিখিনি মেইন কাম, সেইখিনি আমাৰ আইডেণ্টিটি ভেৰিফাই কৰাৰ কামটো আমাৰ ফাৰ্ষ্ট পুলিংজনৰ মেইন। গতিকে আৰু বাকীখিনি আপোনালোকক কিবা যদি এক্সট্ৰা কিবা থাকে, তেনেহ'লে আপোনালোকে যেতিয়া ট্ৰেইনিং ল'ব তেতিয়া আপোনালোকক কৈ দিব। গতিকে এইখিনি আছিল আমাৰ আজিৰ ভিডিঅ'ত। গতিকে সকলোৱে শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখক। ধন্যবাদ।